অতি সুখী হৈছোঁ। আমাৰ শইকীয়া ডাঙৰীয়াই কালি গৈ তেওঁ নিজৰ টিকেট দাবীদাৰ কৰি অহাৰ কাৰণে আজি আমি হাউতলি মণ্ডল পঞ্চায়ত আমি বহুত সুখী আৰু সেইকাৰণে আজি আমি শইকীয়া ডাঙৰীয়াক আমি আজি আদৰণি আমি জনাইছোঁ। আমাক বহুত ভাল লাগিছে আৰু একচুৱেলি আমাক এনেকৈ উপযুক্ত মানুহ আমাক লাগে আৰু যি মানুহে সকলো আজি প্ৰায় 15 মাহ হ'ল আজি আমি একেবাৰে মাউৰুৱা হৈ আছিলোঁ, বাপেক মাক নাথাকা লিখীয়া হৈ আছিলোঁ, আমাক সোধা মানুহ নাছিলে, কিন্তু তেখেতে আহি ধুনীয়াকৈ পঞ্চায়ত ইলেকশ্যনটো তেওঁ চলাই লৈ আৰু তেওঁ চুকে কাণে গৈ বেমাৰীবিলাকক অনেক পঢ়া শুনা কৰা ল'ৰা ছোৱালী দুৰ্বল থকা ল'ৰা ছোৱালীবিলাকক তেওঁ সহায় কৰিছে। বানপানীতে বহুত সাহাৰ্য দিছে, তেওঁ গোটেই বানপানীতে ঘূৰিছে আৰু এই ধৰণে তেওঁ আমাক কংগ্ৰেছক আগবঢ়াই লৈ গৈছে। বিশেষকৈ আমাৰ হাউতলি জিপিটোক বেছি ধৰণে গুৰুত্ব দি তেওঁ আগবঢ়াই লৈ যোৱাৰ কাৰণে তেখেতক ধন্যবাদ দিছোঁ। আমাৰ আজি অতিকৈ আনন্দৰ দিন, আমাৰ বহুত ভাল লাগিছে, কাৰণ আমাৰ এজন শক্তিশালী নেতা লাগে আমাৰ এই সমষ্টিটোত। কাৰণ তেখেতে কালি ৰাজীৱ ভৱনত আবেদন, আমি আজি সঁচাকৈ খুমটাইবাসী ৰাইজ উৎফুল্লিত, সেইকাৰণে আমি আজি বহুত আনন্দিত হৈছোঁ, কাৰণ আমাক এজন শক্তিশালী নেতা লাগে। আজি 15 মাহ ধৰি তেখেতে এই সমষ্টিটোত যিখিনি কাম কাজ কৰিছে শলাগ ল'বলগীয়া আমি, কাৰণ আমি যিখিনি অনাগত দিনত আমি বহুত কষ্ট কৰিছিলোঁ, কষ্ট ভোগ কৰিবলগীয়া হৈছিলে, ৰাইজে জীয়াটো ভুগিবলগীয়া হৈছিলে, কাৰণ আমি তেখেত যেতিয়া যি তাৰিখৰ পৰা আমাৰ এই সমষ্টিত ভৰি দিলে আমি সঁচাকৈ আনন্দিত। কাৰণ এজন ব্যক্তি আহিল পঞ্চায়ত নিৰ্বাচনৰ সময়ত, আমি একেবাৰে হাহাকাৰ পৰিস্থিতি পৰিছিলোঁ, তেখেতক আমি ফোন কৰাৰ লগে লগে আৰু তেখেতক নেতৃত্ব আমাৰ এই খুমটাই সমষ্টিৰ সুকলমে পৰিচালনা কৰাৰ কাৰণে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বৰ্তমান অৱস্থাত আমাৰ যি নেতৃত্ব আমাৰ প্ৰাণজ্যোতি শইকীয়াদেৱে আমাৰ নতুন প্ৰজন্মৰ আগত আহি তেখেতে বৰ্তমান অৱস্থাত আমাৰ আজি 15 মাহে যি এই খুমটাই সমষ্টিত লগতে সংলগ্ন হৈছে, আগৰ সৰু পথাৰত আছিলে আমাৰ মৰঙি এটা ব্লক, ইয়াত সংলগ্ন হৈছে মৰঙি ব্লক আৰু এই কঁঠালগুৰি ব্লক যোগ কৰি তেওঁ যিখিনি আমাৰ ৰাইজৰ ওচৰত তেখেতে আজি 15 মাহে যিখিনি কাম তেখেতে বা চোৱা চিতা কৰিছে, ৰাইজৰ লগত যিখিনি সংযোগ ৰাখিছে, সেই সময়ত আপুনি আমাৰ পৰা আহ্বান জনাইছোঁ। কালি যি আমাৰ তেখেতে আবেদন কৰিলে, সেই হেতুকে আমি আমাৰ সভাপতিদেৱক আমি ইয়াৰ পৰাই অনুৰোধ জনাইছোঁ, আমাৰ মৰঙিবাসী ৰাইজে, যে আমাৰ বৰ্তমান সময়ত প্ৰাণজ্যোতি শইকীয়াদেৱক মৰঙিবাসীয়ে বিচাৰিছে কংগ্ৰেছ জাতীয় দলৰ হৈ, তেখেতক আমাৰ মনোনয়নৰ হেৰি কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আমাৰ ইয়াৰ পৰাই।